সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। সৎসাহেবজি, ছাৰ পোনপ্ৰথমে আপোনাৰ শুভ নামটো জানিব বিচাৰিছোঁ। মোৰ নাম ভোলানাথ ৰায়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই গৌৰীপুৰৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই পৰম গুৰু সন্ত ৰামপালজী মহাৰাজাৰ 2020 লৈছোঁ। মই তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ। মই বহুত ভক্তি সাধনা কৰিছিলোঁ। প্ৰথমতেতো মই কৰিছিলোঁ শিৱ মহাদেৱৰ পূজা। তাৰপিছত মই এইবিলাক বাদ দি মই চাকৰি কৰা অৱস্থাতে তাৰমানে মই এখন লাইব্ৰেৰীত মোক লাইব্ৰেৰীয়ান কৰি দিলে। তাতে মই কিছুমান এই গোৰখপুৰ গীতা প্ৰেছৰ বুক কিছুমান পালোঁ, পঢ়ি মোৰ মনত এনেকুৱা এটা ভাৱ হ'ল যে মই এই দেহাত যে আমাৰ অসাধ্য কিছুমান আছে, এইবিলাক যাতে আমি পৰিত্যাগ কৰিব পাৰোঁ আৰু একমাত্ৰ পৰমাত্মাৰ শৰণত যাতে যাব পাৰোঁ, সেইখিনিয়ে মোৰ আছিল। এইগুলি কৰি মই গুৰুদেৱ ক'ত পাম ক'ত নাপাম গুৰুৰ তালাচ কৰিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সন্ধান কেনেকৈ পালে? কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? মই এই টিভিত সৎসংগ চাই থাকোঁ, কিন্তু প্ৰায় টিভিত সৎসংগ চাই থাকোঁ। এদিন চাওঁতে কি হ'ল, আমাৰ এই পৰম গুৰুদেৱৰ সৎসংগ পোৱাৰ পিছত মই দেখিলোঁ যে আমি ইমান দিনে যিবিলাক কৰিছোঁ এইবিলাক চব ব্যৰ্থ, আমাৰ বেকাৰ গ'ল। আমাৰ জীৱনতো আৰু অৰ্ধ দিন গ'লে আৰু মাত্ৰ কিছুমান দিন আছে। এই কেইদিনত আমি সদগুৰু নাপাওঁ, তেতিয়াতো আমাৰ জীৱন ব্যথা হ'ব। এই ভাবি চিন্তি মই কিন্তু আগতে পাঠ কৰিছিলোঁ, ভাগৱত পাঠ কৰিছিলোঁ। বহুত জেগাত মোক মাতিছিলে, মই ভাগৱত কৰি আছিলোঁ, কিন্তু ভাগৱততো একো মই পোৱা নাই। তাত খালি শ্ৰীকৃষ্ণৰে কথা, শ্ৰীকৃষ্ণৰ ভক্তৰে কথা, এইবিলাক মানে জানিলোঁ যে চবেই কয় যে শ্ৰীকৃষ্ণ পৰমেশ্বৰ, পৰম পিতা, পৰমাত্মা। যেতিয়া মই এই সদগুৰুদেৱৰ বাণীবিলাক সৎসংগবিলাক শুনিব পালোঁ, তেতিয়া মোৰ মনটো এনেকুৱা হৈ গ'ল যে মই জানো আৰু কি ক'ম, আচল গুৰুকে পাই গ'লোঁ। এইবুলি ভাবি মই চব ত্যাগ কৰিলোঁ। সেইবিলাক ত্যাগ কৰি ক'ত পাম, তাৰপিছত সেই টিভি দেখা পালোঁ নম্বৰ, সেই নম্বৰ মতে মই ফোন কৰিলোঁ একদম বৰবালা আশ্ৰমত। তাতে ফোন 2 দিন কৰিলোঁ, 3ৰা দিন মই পালোঁ। পাই মোক সুধিলে ক'ৰ পৰা কৈছে, মই কৈছোঁ মই অসমৰ পৰা কৈছোঁ যে মই এনেকুৱা দীক্ষিত হ'ব বিচাৰিছোঁ। তেতিয়া লকডাউন আছিল। মোৰ লগত যোগাযোগ কৰি লাইনতে মোক নাম দীক্ষা দিলে। যিহেতু আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ আপুনি মংগল প্ৰবচন শুনিছিলে, মংগল প্ৰবচন শুনি তেখেতৰ জ্ঞানৰ দ্বাৰা আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? মই আগতে যি ভাগৱত অনুষ্ঠান কৰিছিলোঁ, সেই অনুষ্ঠানত মই যিখিনি পাইছিলোঁ সেইখিনি মানে প্ৰকৃত জ্ঞান নহয়। প্ৰকৃত জ্ঞান যেতিয়া নহয়, তাৰপিছত আমি সন্তৰাম মহাৰাজৰ প্ৰবচন শুনি, তেওঁৰ সৎসংগ শুনি যিখিনি মই আধ্যাত্মিক জ্ঞান, আধ্যাত্মিক প্ৰকাশ পালে, তেখেতে কি কৰে, সৎসংগত পুৰা শাস্ত্ৰবিলাক খুলি তত্ত্ববিলাক চব বুজি দিয়ে। সেই তত্ত্ব বুজি দিয়াৰ পিছত সেই তত্ত্ববিলাক আমি গ্ৰহণ কৰি মই বহুত লাভ পালোঁ। আধ্যাত্মিক জ্ঞানৰ ফালে মোৰ মানে অলপ মানে ভাল লাগিল যে যাই হোক, এই আধ্যাত্মিক জ্ঞানেই হ'ল আচল বস্তু। আগত যিভাৱে মই ভাগৱত অনুষ্ঠান কৰিছিলোঁ, তাত খালি শ্ৰীকৃষ্ণৰ কথা আৰু শ্ৰীকৃষ্ণৰ ভকতৰ কথা এইবিলাক শুনি আৰু কিমান কৰিব। শ্ৰীকৃষ্ণৰ যে জীৱনী তাত প্ৰকট পালে যে শ্ৰীকৃষ্ণৰ জীৱনী, সেইটো জন্ম মৰণ তাৰ হৈয়ে থাকে। তেওঁতো আৰু আমাক মুক্তি প্ৰদান কৰিব নোৱাৰে। যাৰ জন্ম মৃত্যু হৈয়ে থাকে সে কোনোদিনে মুক্তি দিব নোৱাৰে।
আৰু ছাৰ আৰু এটা কথা, যিহেতু আপুনি পূৰ্বতে যি গুৰু ধাৰণ কৰিছিলে আৰু আপুনি নিজেও ভাগৱত ব্যাখ্যা কৰিছিলে, তেনে ক্ষেত্ৰত ছাৰ আমি আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু বহুতে কয় হেনো গুৰু সলনি কৰিলে পাপ হয়, যিহেতু পূৰ্বতে আপুনিও গুৰু ধাৰণ কৰিছিলে, আপুনি সেই গুৰুক ত্যাগ কৰি আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ আহিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? মই ক'ব বিচাৰোঁ এইটো কিন্তু ভুল ব্যাখ্যা। যোনে কয় যে গুৰু সলনি কৰিব নোৱাৰে, গুৰু সলনি কৰিলে পাপ লাগে। এতিয়া আমাৰ হৈছে ৰোগ, আমি বেমাৰী, আমি এজন ডক্টৰৰ পৰা বেমাৰ ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু সেই ডক্টৰ আমাৰ বেমাৰ ঠিক কৰিব নোৱাৰে জানো, কিন্তু সেই ডক্টৰ বাদ দি আমি বেলেগ ডক্টৰৰ ওচৰত যাব লাগিব, তেতিয়াহ'লেহে আমাৰ বেমাৰৰ উপশম পাম। ঠিক তেনেদৰে আমি হৈছে জন্ম মৰণ ৰোগৰ ৰোগী, আৰু সেই ৰোগ আমাৰ নাশ কৰিবৰ কাৰণে আমাৰ তত্ত্বদৰ্শী গুৰু লাগিব। যেনে গীতাত তত্ত্বদৰ্শী গুৰুৰ কথা কৈছে 34 নম্বৰ শ্লোকত 4 নম্বৰ অধ্যায়ৰ, যে তত্ত্বদৰ্শী হে অৰ্জুন, তই তত্ত্বদৰ্শী গুৰুৰ ওচৰত যা। সেই তত্ত্বদৰ্শী গুৰুৰ ওচৰত যাই মনের সব কপট ভাব ত্যাগ কৰি তাক দণ্ডবত প্ৰণাম কৰি সেই জ্ঞানের কথা জিজ্ঞাসা কৰা, তেতিয়াহ'লে তোমাৰ মঙ্গল হ'ব। তেতিয়াহ'লে তুমি সেই জ্ঞান লাভ কৰি সেই পৰমাত্মাৰ পৰম তত্ত্বখিনি তোমাৰ জানা হ'ব। আৰু ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষত যিহেতু আমি দেখিছোঁ যে লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজক তত্ত্বদৰ্শী সন্ত হিচাপে গুৰু ধাৰণ কৰি আপুনি ভক্তি সাধনা কৰি আছে। আমি ছাৰ কেনেকৈ নিৰ্ণয় কৰিম এজন প্ৰকৃত সৎগুৰুক, লাখৰ তুলনাত যিহেতু আমাৰ ভাৰতবৰ্ষত গুৰু আছে? লাখো গুৰু থাকিলেও এটা কথা আছে যে এই গানত কৈছে গুৰু কৰ শত শত, কিন্তু তাত সেই পৰম গুৰু নাথাকে, শাস্ত্ৰবিধিত যদি মতে আমাক জ্ঞান নিদিয়ে, সেই গুৰু আমাৰ কামত নিদিব। কাৰণ একজন অন্ধ, যদি অন্ধ মানুহৰ আমি পিছে পিছে যাওঁ ৰাস্তাত, তাৰ পিছে পিছে যাই সেই অন্ধও খালত পৰিব, আমাকো খালত পেলাব। গতিকে আমি প্ৰকাশ যিজনে, গুৰুৰ অৰ্থ হৈছে কি, যে আমাক নাকি অন্ধকাৰৰ পৰা প্ৰকাশত লৈ যাব, সেই প্ৰকাশত দেখুৱাই আমাক বাট দেখুৱাই আমাক সেই সত্যলোকত লৈ যোৱাৰ মানে ক্ষমতা থাকিব, সেইজন গুৰুহে ধাৰণ কৰি আমাৰ মংগল হ'ব। কিন্তু এই অন্ধগুৰুৰ ওচৰত যাই আমাৰ কোনো লাভ নহ'ব। সেইকাৰণে আমি সৎগুৰুৰ ওচৰত যাই সৎ শাস্ত্ৰ মতে আমাক যিয়ে ভক্তি প্ৰদান কৰিব, যিয়ে আমাক নাম দিব, সেই মতে আমি যদি ভক্তি কৰোঁ, তেনেহ'লে আমাৰ পূৰ্ণ লাভ হ'ব, আমি পূৰ্ণ জ্ঞান প্ৰাপ্ত কৰিব পাৰিম, আৰু আমি সেই জ্ঞান মতে আমি হয়তো মুক্তিপ্ৰাপ্তৰ যোগ্য হ'ম। আর নহলে আমার এই জীবন ব্যথা। যে কৈছে মনুষ্য জনম দুর্লভ জনম, মিলে না বারম্বার, জেসে তরুবৰ সে পাত্তা টুট গিৰে বহুৰ না লাগতা ডাৰ। এটা গছৰ পৰা যদি এটা পাত ডালৰ পৰা সৰি পৰে, সেই গছৰ পাতটো দুবাৰ যাই গছৰ ডালত নালাগে। ঠিক তেনেকুৱা আমাৰ মনুষ্য জনম খুব দুৰ্লভ। এই মনুষ্য জনমতে যদি আমি সেই মুক্তিধাম, আমি য'ৰ পৰা আহিছোঁ তাত যাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই মনুষ্য জনম বেকাৰ, বিফল। আমাৰ মনুষ্য জন্মৰ কোনো আৰু কাম নাথাকিব। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি আগতে ভাগৱত ব্যাখ্যা কৰিছিলে, লগতে আপুনি আধ্যাত্মিকতাৰ সৈতে আপুনি জড়িত আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে আমাৰ শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি মৃতকৰ যিকোনো কৰ্মকাণ্ড কৰিবলৈ মানা কৰে। প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে? এই কাৰণত মানা কৰে, কাৰণ আমাৰ শাস্ত্ৰত প্ৰমাণিত কিছুমান বস্তু আছে। গীতাৰ অধ্যায় 9 মন্ত্ৰ নম্বৰ 25 তাতে লিখা আছে, তাতে শাস্ত্ৰত কোৱা আছে যে এই শ্ৰাদ্ধবৃত্তি কৰাটো নিষেধ বুলি কৈছে। যে দেৱতাক পূজা কৰিলে মানুহ দেৱতা হয়, ভূতক পূজা কৰিলে ভূত হয়, পিতৰক পূজা কৰিলে পিতৰ হয়, আৰু মোক পূজা কৰিলে মোকে পায়। এইভাবে গীতাত আমাৰ 4খন বেদৰ সাৰ বস্তু হৈছে গীতাখন। এই গীতাত বহুত আমাৰ জানিবলগীয়া আছে, আৰু সেই গীতাৰ পৰাই আমি যদি জ্ঞান প্ৰাপ্ত কৰোঁ, তেতিয়াহ'লে আমাৰ হয়তো আধ্যাত্মিক জ্ঞান আমি বিচাৰি পাম। কিন্তু কিছুমান ধৰ্মগুৰুৱে সেই গীতাখনৰ পঢ়ে ঠিকে, কিন্তু গীতাখনৰ জ্ঞান তত্ত্ব নাবুজি মানুহক মানে ভ্ৰমিত কৰিয়ে আছে। যেনেকুৱা এতিয়া ব্ৰত পালন কৰাটো গীতাতে ব্যাখ্যা কৰিছে যে ব্ৰত পালন কৰা নিষেধ,
কিন্তু তথাপিতো এই ধৰ্মগুৰু যিবিলাক আছে সিহঁতে ব্ৰত পালন কৰিব কাৰণে বিৰাট জোৰ দিয়ে যে একাদশী ব্ৰত পালন কৰা, দ্বাদশী ব্ৰত পালন কৰা আৰু অন্য কিছু ব্ৰত পালন কৰাৰ কাৰণে কৈয়ে থাকে। এইবিলাক এটা হৈছে শাস্ত্ৰৰ বিৰুদ্ধে কৰ্ম। এই জন্য শাস্ত্ৰৰ বিৰুদ্ধে কৰ্ম হলেও এই জন্য শাস্ত্ৰ গীতাখনতে কৈছে শাস্ত্ৰৰ বিৰুদ্ধে যে কৰ্ম কৰে তার কোনো না সুখ হয়, না শান্তি হয়, না তার সিদ্ধি হয়, না তার পরম গতি হয়। 16 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত অৰ্জুনক এই কথাটো গীতা জ্ঞানদাতাই কৈছে যে তুমি শাস্ত্ৰ মতে ভক্তি কৰা, শাস্ত্ৰত যি আছে সেই মতে তুমি ভক্তি কৰিলেহে তোমাৰ পৰম গতি হ'ব। আৰু ছাৰ এই কথাষাৰ আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে শাস্ত্ৰানুকূল ভক্তিবিধি প্ৰদান কৰিছে, বাকী ধৰ্মগুৰুসকলে শাস্ত্ৰৰ বিপৰীতে ভক্তিবিধি প্ৰদান কৰি আছে, এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? আমি মানি ল'ব লাগিব, কিন্তু বেলেগ ধৰ্মগুৰু যিবিলাকে কথাবাচক যিবিলাকে আছে কোনোদিন কোনো শাস্ত্ৰ এখন খুলি নেদেখুৱায়। কাৰণ সিহঁতে শাস্ত্ৰৰ বিষয়ে জানিলেহে সিহঁতে শাস্ত্ৰ খুলি দেখুৱাব যে বেদত কি আছে, গীতাত কি আছে, পুৰাণত কি আছে, বেলেগ শাস্ত্ৰত কি আছে। তো এইবিলাক সিহঁতে কোনোদিনও খুলি নেদেখুৱায়, খালি মাত্ৰ মুখেদিয়ে কৈ থাকে। কিন্তু সেইমতে সিহঁতে মানে ইহঁতৰ ভকতবিলাকো বা শিষ্যবিলাককো সেইমতে ভক্তি নিদিয়ে আৰু সেইমতে সিহঁতে নিজেও নচলে। কিন্তু আমাৰ সেই পৰম গুৰুদেৱে তেওঁ নিজেও সেইমতে কাম কৰে আৰু ভকতবিলাকক শাস্ত্ৰ খুলি খুলি একদম আঙুলিয়াই দি কৈ থাকে যে এইটো এই বস্তু, এইটো এই বস্তু, এইমতে চলিবা, এইমতে তোমাৰ, তেতিয়াহ'লে তোমাৰ মৰ্যাদা ঠিকে থাকিব, তেতিয়াহ'লে তুমি সেই পৰম গতি লাভ কৰাৰ। ছাৰ, যিহেতু আপুনি আপোনাৰ অনুভৱ দাঙি ধৰিলে, আপুনি আধ্যাত্মিকতাৰ সৈতে জড়িত এজন ব্যক্তি আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে, আমি এতিয়া আপোনাৰ সেই অনুভৱ জানিব বিচাৰিম। যিহেতু আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সাধকে বিভিন্ন ধৰণে লাভ পায়। আপুনি ছাৰ পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে ছাৰ? মই পাইছিলোঁ লাভ, মই শাৰীৰিক দিশ দিয়ে লাভ পাইছিলোঁ। মই এনেকুৱা হৈছিলে, মই নাম লোৱাৰ পিছত মই অকলে ৰন্ধা বঢ়া কৰি খাইছিলোঁ। যেতিয়া মানে সেই গুৰুদেৱে কিছুমান নিৰ্দেশ দিছিল, সেই নিৰ্দেশ মতে চলি মই নিজে ৰন্ধা বঢ়া কৰি খাইছিলোঁ। মই জগতৰ আৰু ভকতৰ মাজত পাৰ্থক্য আছিল। এদিন কি হ'ল, নে জগতৰ মাজত থাকিলে সিহঁতে হৈছে কালৰ দূত, ইহঁতৰ লগত থাকি মানে সিহঁতে কিবা এটা মোৰ মানে কৰিলে, হয়তো নামখণ্ডিত কৰি দিছে। নামখণ্ডিত কৰাৰ পিছত মোৰ এটা বিৰাট বেমাৰ হ'ল, ডিচেণ্ট্ৰি হ'ল। এনেকুৱা ডিচেণ্ট্ৰি হ'ল প্ৰায় 7-8 দিন মানুহকে খালি পানী 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 পায়খানা হৈ আছে, 10 বাৰ 12 বাৰ এনেকুৱা গৈছে। মই খুব দুৰ্বল হৈ গ'লোঁ, মই একো কৰিব নোৱাৰা হ'লোঁ, মানে অস্থিৰ হৈ গৈছোঁ। তাৰে ডক্টৰৰ দ্বাৰা মই ঔষধ খালোঁ, ঔষধ খাইও মই ভাল নাপাওঁ। তেতিয়া মই অনুমান কৰিছোঁ যে এইটো মোৰ কিবা ভুল হৈছে, কিবা মোৰ অপৰাধ হৈছে, যাৰ কাৰণে মোৰ এই আজি দুৰ্দশা হৈছে। তাৰপিছত মোৰ জোঁৱায়েকৰ গাড়ী আছে, সেই গাড়ীয়ে দি মোক লৈ যাই ডক্টৰৰ তাত দেখালে। সেই ডক্টৰৰ ঔষধ খালি একদিনে মোক 5,000 টকাৰ খালি টেবলেটে দিছে। টেবলেট খাই মই সুস্থ হ'লোঁ। সুস্থ হোৱাৰ পিছত মই আৰু একবাৰ চেক কৰিবৰ কাৰণে গৈছিলোঁ। দ্বিতীয়বাৰ যেতিয়া চেক কৰিব গৈছিলোঁ তেতিয়া মোক ক'লে যে তোমাৰ কিডনীৰ প্ৰব্লেম হৈছে। মোৰ কেনেকৈ কিডনীৰ প্ৰব্লেম হ'ল? কাৰণ মোৰ একশ্যন কৰিছে, ৰিয়েকশ্যন হৈছে, এই ৰিয়েকশ্যনৰ কাৰণে তোমাৰ এই হৈছে। তেতিয়া কি কৰিব লাগিব? বোলে কিডনীৰ ডক্টৰক দেখাব লাগিব। তাৰপিছত মই কিডনীৰ ডক্টৰক দেখাই গুৱাহাটীত যাই মই আৰাম পাইছিলোঁ। আপুনি ছাৰ আগতে কিবা নিচা সেৱন কৰিছিল নেকি ছাৰ? মই চাকৰিত থকা অৱস্থাতে মই নিচা কৰিছিলোঁ। মই চব বস্তুৱে কৰিছিলোঁ, নিচা, মদ, ভাং, বিড়ি, চিগাৰেট, গুটখা, চাদা, খৈনী চব খাইছিলোঁ। যেতিয়া পালোঁ এই আমাৰ তত্ত্বদৰ্শী গুৰুৰ আশ্ৰয় যেতিয়া ল'লোঁ, তেতিয়াতো আৰু মোৰ বাঢ়ি গ'ল। না, এইবিলাক খাৱা মানে মহাপাপ, এইবিলাক খালে অনিষ্ট হয়। একদিন গুৱাহাটীত যাওঁতে মোৰ 3 বাৰ মোৰ এক্সিডেণ্ট হৈছিলে, কিন্তু গুৰুৰ কৃপাত মই এক্সিডেণ্টৰ পৰা বাচি গৈছোঁ।
সঁচাকৈ আচৰিত কথা ছাৰ, আপোনাৰ এই আধুনিকতাৰ এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি যেনেধৰণে লাভ পাইছে সেই কথা আপুনি ব্যক্ত কৰিলে, এইটো সঁচাকৈ আচৰিত। আচলতে সন্ত ৰামপাল গোহাঁইজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে আপোনালোকে এইদৰে লাভ পাবলৈ সক্ষম হয়? আমাৰ গুৰুদেৱে আচলতে সেই সৎ ভক্তি প্ৰদান কৰে। ইয়াত বাহিৰীয়াৰ অসৎ ভক্তি কোনোদিনও প্ৰকাশ নকৰাৰ শাস্ত্ৰবিধি মতে যিজন গুৰুৱে শাস্ত্ৰমতে ভক্তি প্ৰদান কৰিব, যেনেকুৱা শাস্ত্ৰত আছে, বেদত আছে যে যিজনে সৎগুৰু হ'ব তেওঁৰ 3 বাৰ মন্ত্ৰ প্ৰদান কৰিব দিনটোৰ ভিতৰত। সেই 3 বাৰে ৰাতিপুৱা একবাৰ, দুপৰীয়া একবাৰ আৰু সন্ধিয়া একবাৰ। ৰাতিপুৱা কৰে নিত্য নিয়ম, দুপৰীয়া কৰে সমস্ত দেৱী দেৱতাৰ প্ৰাৰ্থনা, আৰু সন্ধ্যা কৰে সন্ধ্যা আৰতি। আৰু ছাৰ, আপুনি যিদৰে সন্ত ৰামপাল গোহাঁইজৰ পৰা নাম দীক্ষা লৈ সম্পূৰ্ণকৈ বুজি পালে যে মাছ মাংস খালে কি হানি হয় বা মাছ মাংস খোৱা পাপ হয়, আপোনাৰ দৰে যদি কোনো লোকে দীক্ষা লৈ নিচা ত্যাগ কৰিব বিচাৰে, সঁচাকৈ দীক্ষা লোৱাৰ পিছতে এৰিব পাৰিবনে? নিচা ত্যাগ কৰিব পাৰিবনে? সি যদি প্ৰকৃত ৰূপে ভকত হয়, প্ৰকৃত ৰূপে যদি সেই গুৰুৰ আদেশ মানে, তেতিয়াহ'লে তেওঁ প্ৰাপ্ত কৰিব গুৰুৰ মন্ত্ৰ প্ৰাপ্ত কৰি সি আস্তে লাহে 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 চব পৰিত্যাগ কৰিব। কাৰণ তাত মন্ত্ৰত এনেকুৱা একটা শক্তি আছে, সেই শক্তিৰ দ্বাৰাই তাৰ সমস্ত নিশা, সমস্ত কুঅভ্যাসখিনি গুচি যাব। ছাৰ, আজি আপুনি আমাৰ টিভি স্ক্ৰীণৰ সন্মুখত আমাৰ দৰ্শকসকলক আপোনাৰ অনুভৱ দাঙি ধৰিলে। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু সেই অনুভৱ যি আপুনি দাঙি ধৰিলে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ পাব পাৰে? মই জনসাধাৰণ বা সমস্ত ভাই ভনী মাতা পিতাকে মই এইটোৱে কৰজোৰে অনুৰোধ কৰোঁ বা এইটোৱে মই কৰজোৰে জনাব বিচাৰিছোঁ, এই যে আমাৰ যত ধৰ্মগুৰু আছে সিহঁতে যে নাম দিছিল, যিবিলাক নাম দিয়ে সেইবিলাক নামৰ কোনো অৰ্থ নাই, শাস্ত্ৰবিধি মতে নহয়। শাস্ত্ৰবিধি ত্যাগ কৰিয়ে সিহঁতে মন্ত্ৰ দিছে। এই শাস্ত্ৰমতে যি মন্ত্ৰ, সেই মন্ত্ৰ লৈ নিজৰ জীৱন সাৰ্থক কৰক, নহ'লে এই মনুষ্য জনম বেকাৰ যাব। বেকাৰ গ'লে আৰু আকৌ বাৰ সেই মনুষ্য জনম পশু, গৰু, পক্ষী, বৃক্ষ এইবিলাক হ'ব লাগিব। 84 লক্ষ জন্ম গ্ৰহণ কৰিব লাগিব, তাৰপিছত আকৌ মনুষ্য জন্ম পাব। তেতিয়াও যদি এই মানে সদ্গুৰু নাপায়, তেতিয়াহ'লেও এই যে কৈছে না, सतगुरु के उपदेश सुनिया एक विचार, जो सतगुरु मिलता नहीं जाता जम के द्वार। যদি আমি সতগুৰুৰ বিচাৰ মতে আমি নচলো, তেতিয়াহ'লে আমি যমৰ দুৱাৰত যাই নৰক ভোগ কৰিব লাগিব, যন্ত্ৰণা ভোগ কৰিব লাগিব। সেইকাৰণত মই সমস্ত মানৱ জাতিক মই কৰজোৰে প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে ভক্তি কৰে, কিন্তু সতগুৰুৰ আশ্ৰয় নিয়া, সেই তত্ত্বদর্শী গুরুর আশ্রয় নিয়া ভক্তি করো, তেনেহলে লাভ হব। যুগের ভিতৰত একবাৰহে তত্ত্বদর্শী গুরু প্রাপ্ত হয়। তা বর্তমান যুগত আমাৰ সেই তত্ত্বদর্শী গুরু হৈছে সন্ত ৰামপালজী মহাৰাজ। তেওঁ বৰ্তমান বহুত কেইটা আশ্ৰম খুলিছে, বৰ ডাঙৰ ডাঙৰ আশ্ৰম খুলিছে। সেই আশ্ৰমত আপোনালোকে যদি সময়মতে বা কিবা উৎসৱত যায়, তেতিয়াহ'লে আপুনি নিজেই দেখিব পাব যে লাখ লাখ মানুহ কেনেকৈ ভাণ্ডাৰা কৰি আছে, কেনেকৈ তাক দীক্ষিত কৰি আছে বুজি পাব। আৰু সেই গুৰু যদি আমি হাতছাড়া হৈ যাওঁ এইবাৰ, তেতিয়াহ'লে আৰু আমি দ্বিতীয়বাৰ এই গুৰু আমি নাপাম। কাৰণ একবাৰহে আহে সেই গুৰু, সেই তত্ত্বদর্শী গুৰু জনমত বা এই যুগত একবাৰহে পোৱা যায়, বাৰ বাৰ সি আহি নাথাকে। ইয়াৰ বহুদিন আগতে 600 বছৰ আগতে আহিছিল আমাৰ পৰমাত্মা পৰমেশ্বৰ কবিৰদেৱ বুলি, 600 বছৰ আগতে আহিছিল। সেই পৰমেশ্বৰৰ স্বৰূপ আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান আছে। আৰু এই বৰ্তমান এই থকা সন্ত ৰাম মহাৰাজৰ ওচৰত যদি নাম দীক্ষিত লৈ নিজৰ জীৱন শুধৰি নকৰে, তেতিয়াহ'লে আৰু নাপাব। এই সুযোগ আৰু পোৱা মুস্কিল হ'ব, কাৰণ বাৰ বাৰ নাহে তত্ত্বদৰ্শী গুৰু। ছাৰ, যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি আজি উপকৃত হ'লে, আৰু যদি কোনো লোকে নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব?
সহজভাৱে নাম দীক্ষা আজিকালিতো অসমত নহয় গোটেই বিশ্বতে আমাৰ সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা কেন্দ্ৰ খুলিছে। তাতো কেন্দ্ৰ খুলিছে যেতিয়া সেই কেন্দ্ৰত যায়ো নাম দীক্ষিত হ'ব পাৰে। আৰু নহ'লে যদি ক'তো ওচৰে পাঁজৰে নাম দীক্ষা কেন্দ্ৰ নাই তেতিয়াহ'লে টিভি চেনেলত চাব, সাধনা টিভিত, তাতে সেই প্ৰভুৰ প্ৰবচন আহে, সৎসংগত তাতে নাম্বাৰ আহে, ফোন নম্বৰ, সেই ফোন নম্বৰ মতে ফোন কৰিব। ফোন কৰিলেই আপোনালোকৰ উত্তৰ আহিব। সেই উত্তৰ মতে আপোনালোকে জানি পাব যে আমি তাত গ'লে আমি নাম দীক্ষা ল'ব পাৰিম। আৰু নাম দীক্ষা লওঁতে ছাৰ তাত কিবা টকা পইচা দিব লগা হয় নেকি? কোনো এক পইচা টকা পইচা দিব নালাগে। নাম দীক্ষা লওঁতে মাত্ৰ গুৰুৰ আদেশ আখৰে আখৰে পালন কৰাটাই হৈছে কৰ্তব্য। তাত কোনো পইচা দিব নালাগে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেওঁক পৰমেশ্বৰে নিজৰ যথাৰ্থ জ্ঞান পুনৰ দিছিলে। এনেইতো অন্য মহাপুৰুষসকলকো দিছিলে, কিন্তু সেই সময়ৰ বাণী যি আছে মাজতে অলপ চলপ কিবা ৰৈ গৈছিলে, ইফালৰ সিফালৰ সকলোখিনি সংৰক্ষিত হোৱা নাছিলে। গতিকে গৰীব দাস দেৱৰ ৰূপত পৰমাত্মাই সেই মৰমীয়াৰ আত্মাজনৰ মাধ্যমেৰে নিজৰ কমপ্লিট জ্ঞান দিলে। আৰু এজন গোপাল দাস নামৰ এজন দাদুপন্থী সন্তই সেয়া লিখিলে আৰু গৰীব দাসদেৱে কৈ আছিলে। এনেদৰে ধৰমদাস চাহেবদেৱেও লিখিছিলে, পৰমেশ্বৰ কবীৰদেৱে কৈ আছিলে। কিন্তু ইমান সময় অতিবাহিত হোৱাৰ পিছত তাতে খেলি মেলি হোৱাটো স্বাভাৱিক আছিলে। সেইবাবে পৰমাত্মাই আদৰণীয় গৰীব দাস চাহেবদেৱৰ দ্বাৰা যথাৰ্থ জ্ঞান পুনৰ প্ৰকট কৰালে। আৰু ইয়াৰ প্ৰমাণ তেওঁ প্ৰথমতেই দিছিলে যে 12 নম্বৰ পন্থটো গৰীব দাস পন্থ হ'ব, আৰু গৰীব দাস পন্থ গৰীব দাসদেৱৰ মাধ্যমেৰে মোৰ বাণী পুনৰ প্ৰকট হ'ব, পোহৰলৈ আহিব। গৰীব দাসদেৱে কৈছে, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया यो काशी माहे कबीर हुआ। গৰীব দাস চাহেবদেৱে কৈ আছে যে মই ইনক্লুডিং মি মানে গৰীব দাস সহিতে নানকদেৱক, আব্ৰাহাম চুলতান অধমক আৰু দাদুদেৱক কোৱা হয়। গৰীব দাস চাহেবদেৱে কৈছে আমাক সকলোকে পাৰ কৰালে কোনে? পৰমাত্মা কবীৰদেৱে। আৰু কোন হয় কবীৰদেৱ? যিয়ে ধানক ৰূপত, শিপিনী ৰূপত কাশীত 120 বৰ্ষলৈকে আছিলে। সেই পৰমক্ষৰ ব্ৰহ্ম, সেই সত্যপুৰুষ, তেওঁ অকাল মূৰত হয়, তেওঁ শব্দস্বৰূপী ৰাম হয়। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो काशी माहे कबीर हुआ। अनंत कोटि ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं कुल के सिरजनहार। আদৰণীয় নানক চাহেবদেৱে কৈছে, যি গুৰুগ্ৰন্থ চাহেবৰ 24 নম্বৰ পৃষ্ঠাত অংকিত আছে সেই বাণী कि एक स्वान दुई स्वानी नाल बलके भौकाई सदा ब्यार, कोड छुड़ा जूठा मरदार, ये धानक रूप रहा करतार। फाई तेरा एक नाम तारे संसार में एहो आस एहे आधार, और धानक रूप रहा करतार। फाई सूरत मलुकी वेश ए ठगवाड़ा ठगी देश, खरा सियाणा भौता भारी धानक रूप रहा करतार। পৰমাত্মাই সত্যলোকলৈ লৈ গৈছিল আদৰণীয় নানক চাহেবদেৱক। আকৌ পৰমেশ্বৰে তেওঁক
বেই নদীৰ পাৰত এৰি দিছিলে সশৰীৰে। তাৰপিছত পৰমাত্মাই তাত সত্যলোকত কৈছিলে যে মই কাশীত থাকোঁ, জিলাহীৰ কাম শিপিনীৰ কাম কৰোঁ আৰু সতনাম দিম, তালৈ আহিবা। সতনামৰ পৰাই মুক্তি হ'ব পুত্ৰ, আন উপায় নাই। গতিকে নানক চাহেবদেৱে এখন চুলতানপুৰ চহৰত এজন নবাবৰ তাত তেওঁ মুদিখানাত চাকৰি কৰিছিলে। সেই চাকৰি বাদ দি দিছিলে, সঁচা চৰকাৰৰ চাকৰিৰ বাবে গুচি গ'ল। যেতিয়া বাৰাণসী গৈ পালে তেতিয়া দেখিলে যে সত্যলোকত যি চেহেৰা দেখিছিলে আৰু তাত দেখিলে যে এটা শিপিনীৰ ওপৰত কাপোৰ বৈ থকা। তেতিয়া কৈছিলে, हाई सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश खरा सियाणा बहुतावार ये धानक रूप रहा करता हे কৈছিলে হে সৰল আত্মাসকল চোৱা, এই মানুহসকল চোৱা, তেওঁ নিজকে লুকুৱাই ৰাখিছে, এওঁ ঠগ হয়, এওঁ ঠগি আছে। মৰমতে কান্দি কান্দি কৈ আছিলে, এয়া বহি আছে ধানক ৰূপ ধাৰণ কৰি, ধানক ৰূপ ধাৰণ কৰি। আৰু এই প্ৰকাৰে দাদু চাহেবদেৱেও কৈছে, जिन मुख को निज नाम दिया सोए सतगुर हमार दादू दूसरा कोई नहीं ये कबीर सृजनहार। আৰু মুৰুক চাহেবদেৱে কৈছিলে, जपोरे मन साहेब नाम कबीर जपोरे मन परमेश्वर नाम कबीर। আৰু পিছত কৈছে যে दास मलोक सलूक कहत है खोजो खसम कबीर जपोरे मन परमेश्वर नाम कबीर। বহুত দিশৰ পৰিক্ৰমা, কিন্তু আমি আপোনালোকক অলপ অলপ প্ৰমাণ দিম। আৰু আদৰণীয় নৰম দাসদেৱে কৈছে, आज मोहे दर्शन दियो जी कबीर आज मोहे दर्शन दियो जी कबीर सतलोक से चल कर आए सत्यलोक से चल कर आए काटन काल की जंजीर आज मोहे दर्शन दियो जी कबीर आज मोहे दियो जी कबीर। গতিকে এনেদৰে মহাপুৰুষসকলে পৰমাত্মাৰ গুণগান কৰিছে। আৰু গৰীব দাস চাহেবদেৱে কয়, अनंत कोट ब्रह्मांड का एक रति नहीं भार और सतगुरु पुरुष कबीर हैं ये कुल के सृजनार। গৰীব দাস চাহেবদেৱে নিজৰ অমৃতবাণীত পৰমাত্মাৰ মহিমা আৰু আমাক ভগৱানে আমাক ইয়াত যি ক্ৰিয়া কৰাৰ সংকেত দিছে, আদেশ দিছে, সেয়া বৰ্ণনা কৰিছে। এতিয়া আপোনালোকক শুনাম। কি কৈছে, कस्तूरी नाम कबीर है ये बिन छेड़े मैं कंत आद अंत की कहते हूँ पटतर कोई न संत। গৰীব দাসদেৱে কৈ আছে कि कस्तूरी नाम कबीर है बिन छेड़े महकंत और आद अंत की कहते हूँ पटतर कोई न संत। যেনে ধৰক কস্তুৰীক কোনোবাই চুৱক বা নুচুৱক, তাৰ পৰা প্ৰপাৰ গোন্ধ ওলায়েই থাকে নিজে নিজেই। মানে পৰমাত্মা কবীৰ দেৱৰ শক্তি নিজে নিজেই উজলি থাকে। যি সন্তই তেওঁৰ লগত জড়িত হৈ, যি ভগতে তেওঁৰ লগত জড়িত হৈ পৰমাত্মাৰ সৈতে, তেন্তে তেওঁ পলে পলে লগত থাকে আৰু আভাস কৰায় পৰমাত্মাই যে মই তোমাৰ লগতে আছোঁ পুত্ৰ। আৰু তাৰপিছত সেই ভগতে পলে পলে পৰমাত্মাৰ পৰা পোৱা লাভক অনুভৱ কৰে। গতিকে ইয়াত কৈছে যে কস্তুৰী নাম কবীৰ হে, পৰমাত্মাৰ পৰা প্ৰাপ্ত যি মন্ত্ৰ, পৰমাত্মাৰ শক্তি সেই মন্ত্ৰ জপ কৰাজনৰ ভিতৰত নিজে নিজেই কাৰ্য কৰিয়েই থাকে। और बिन छेड़े महकंत आद अंत की कहते हूँ पटतर कोई न संत। গৰীব দাসদেৱে কয়, প্ৰথমৰ পৰা আৰু শেষলৈকে কওঁ যে এই পৰমেশ্বৰ কবীৰদেৱত জনাত কোনো সন্ত নাই, ভগৱানো নাই, অসমৰ্থ। चिदानंद चंदन कला अवगत लहर उठंत और झिन्न आकार अजोख पद तिरकुटी में दिखंत। त्रिकुटी भिरकुटी मेट दे
घट के घाट अनंत और घट मट से न्यारा रहे जाका आदि ने अंत। এতিয়া কি কৈছে যে তোমালোকে যি এই বডিত পৰমাত্মাক চোৱাৰ চেষ্টা কৰা, ইয়াৰ ভিতৰত কেৱল তুমি পৰমাত্মাৰ প্ৰতিবিম্বকে দেখা পাবা। সেই পৰমাত্মা য'ত থাকে সেই স্থান বেলেগ হয়, আৰু তালৈ যোৱাৰ বিধিও সেই সূক্ষ্মবেদতেই বৰ্ণিত আছে, অন্য কোনো গ্ৰন্থতেই নাই। नैनो मद निरखत रहे अवगत नाम कबीरे, बेड़ा पार लगाए हूँ सुरत सरोवर तीरे। दो नैनों बिच कमल है उजल हिरंबर धामे, शेष सैंस पुन रटत हैं जिन्होंने पाया वो राम। सैंस 88 ना गए 2400 पर चोखे, 3300 पर तलब है कोई बकरा कोई भूखे। सैंस 88 ना गए 2400 पर चोखे, 3300 पर तलब है कोई बकरा कोई भूखे। এতিয়া পৰমাত্মাই কি কৈছে, গৰীব দাসে পৰমাত্মাৰ মহিমা কৈ আছে যে যি স্থানলৈ আমি যাব লাগিব, যলৈ যোৱাৰ পিছত সাধকে কোনো বৃদ্ধাৱস্থা আৰু মৃত্যুৰ কষ্ট নাপায়, তাত কোনো বস্তুৰে অভাৱ নাই, সেয়া সুখৰ সাগৰ। তালৈ যোৱাৰ যি সাধনা আছে, হয়তো সেয়া পৰমাত্মাই স্বয়ঙে আহি কয়, অথবা সেই মহাপুৰুষসকলে প্ৰাপ্ত কৰিছে, যাৰ বিষয়ে এই দাসে এতিয়া আপোনালোকৰ সন্মুখত তেওঁলোকৰ শুভনাম কৈছে। কিন্তু আমি সেই মহাপুৰুষসকলক কোনো মহত্ব নিদিলোঁ। সেই সময়ত যি সময়ত তেওঁলোক প্ৰকট আছিলে, তেওঁলোক যোৱাৰ পিছত যদিও আমি বহুত অনুগামীও হ'লোঁ, কিন্তু যি ৰহস্য আছে সেয়া লুকুৱাই তেওঁলোকৰ এফিডেফিট অমৃতবাণীত এফিডেফিট বনাই গ'ল, লিখি থৈ গ'ল। সেইবোৰ তেওঁলোকেহে বুজিব পাৰিব, তাত ক'ৰ দূৰত থাকে। তেওঁলোক যোৱাৰ পিছত, তেওঁলোক ইয়াৰ পৰা যোৱাৰ পিছত বহুত অনুগামীও হ'ল, কিন্তু তেওঁলোকৰ সেই সংকেতবোৰ বুজিব নোৱাৰিলে। সেই মহাপুৰুষসকলে কি ক'ব বিচাৰিছিল সমাজে স্বীকাৰ নকৰিলে। আপোনালোকে দেখিব পাৰিছে যে আদৰণীয় নানক চাহেবদেৱৰ কিমান অনুগামী আছিল তেতিয়া। কেৱল কিছু সংখ্যকহে আছিল। তেওঁ যোৱাৰ পিছত আপোনালোকে দেখিছে কোটিৰ সংখ্যাত শিখ হৈ গ'ল, শিষ্য হৈ গ'ল। যদি সেই সময়ত কোনোবাই যদি ভালদৰে সুধিলে হয়, তেওঁক হাতযোৰ কৰিলে হয়, তেওঁৰ ৰহস্য কৈ দিলে হয়, কিন্তু সেই সময়ত আমি তেওঁৰ মূল্য বুজি নাপালোঁ। তেনেকৈয়ে কবিৰ পৰমেশ্বৰদেৱো আহিছিলে, তাৰে জনতাই পৰমেশ্বৰক বুজি নাপালে। তেতিয়া পৰমাত্মাই নিজৰ ক'ৰডৱৰ্ড লিখি গুচি গ'ল। ঠিক এনেদৰে গৰীব দাস চাহেবদেৱক, মুলুক দাস চাহেবদেৱক, দাদু চাহেবদেৱক পালে। সেই সময়ত তেওঁক কোনেও নুসুধিলে, একো মহত্ব নিদিলে, যাৰ বাবে তেওঁৰ নিজৰ ক'ৰডৱৰ্ড লুকুৱাই গুচি গ'ল। এতিয়া সেই সকলো সাংকেতিক শব্দক, সেই ৰহস্য, অদ্ভুত ৰহস্যক উজাগৰ কৰিবলৈ বুদ্ধি এই দাসক দিলে কবিৰ ভগৱানে। গতিকে সকলো সদগ্ৰন্থৰ, সকলো মহাপুৰুষৰ শুভ সংকেত আছে আৰু ৰহস্যময় সংকেত আছে। সেইবোৰ ক'বৰ বাবে এই দাসৰ ওপৰত কৃপা কৰিছে আৰু সেয়া আপোনালোকৰ সন্মুখত আনি ৰাখিছে। ইয়াৰ লাভ লওক। এতিয়া কি কৈছে যে যি জ্ঞান পৰমাত্মাই স্বয়ঙে আহি দিয়ে, সেয়া হৈছে মূল জ্ঞান, তত্ত্বজ্ঞান। আৰু সেয়া নুবুজি এই 88,000 ঋষি कहते सैंस 88 ही ना गए और 2400 पर चौखे। 88,000 ঋষি আছে বুলি মনা হয় সনাতন ধৰ্ম অনুসৰি, আৰু 24টা অৱতাৰ আছে বুলি মনা হয়। 25 নম্বৰজন আহিবলৈ বাকী আছে। গতিকে এইটো কৈছে যে তোমালোকে নিজৰ কথা কোৱা, এই সাধনাৰে পাৰ হোৱাৰ কথা কোৱা। সেই 88,000 ঋষিয়ে যাব নোৱাৰিলে, আৰু এই 24 নম্বৰ অৱতাৰজনেও সেই স্থান প্ৰাপ্ত কৰিব নোৱাৰিলে। আৰু 33 কোটিটা দেৱতা আছে বুলি মনা হয়। कहते 3300 पर तलब है कोई बकरा कोई बोके, सुर नर मुनिजन 33 करोड़ी, बंदे सभी नरंजन डोरी। এই 33 কোটি দেৱতা
এওঁলোক কালৰ জালত বন্ধা আছে, তেওঁলোকৰ যথাৰ্থ জ্ঞান নাই। এতিয়া পুণ্যাত্মাসকল, ইয়াত এটা ডাঙৰ শংকা হৈ যায় ভকতসকলৰ যে 88,000জন ঋষি এওঁলোকক মহাপুৰুষ বুলি কয়, তেওঁলোকো পাৰ নহ'ল। পুণ্যাত্মাসকল, এইবোৰ ক'লেই নহয়, প্ৰমাণেৰে সিদ্ধ হ'ব যে নাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জ্ঞান আছিলে। আৰু ঋষিসকলৰ ক'ৰ পৰা হ'ব? কাৰণ ব্ৰহ্মাৰ পৰাই জ্ঞান প্ৰাপ্ত কৰিছে এওঁলোকে। এতিয়া এটা শব্দ এই দাসে পৰমাত্মাৰ অমৰ বাণীৰ পৰা, গৰীবদাস দেৱৰ বাণীৰ পৰা কৈছে कि 88 नहीं गए और 2400 पर चौक, 3300 पर तलब है कोई बकरा कोई बोक। অৰ্থাৎ 33 কোটি দেৱতা, 88,000 ঋষি আৰু 24টা অৱতাৰ যিসকল এতিয়ালৈ আহিছে, এওঁলোকে মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰিলে। কিয় কৰিব নোৱাৰিলে? কাৰণ এওঁলোকৰ তাত আধ্যাত্মিক জ্ঞান নাছিল, সেই তত্ত্বজ্ঞান নাছিলে, যি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে সেই সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত সেই অমৃত জ্ঞান, সেই তত্ত্বজ্ঞান আছে, যি তেওঁ নিজৰ মুখ কমলেৰে কৈছে। তাত বিস্তাৰিতভাৱে সাধনা লিখা আছে, যজ্ঞ অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে কৈছে। সেয়া জনাৰ পিছত মুক্তিপ্ৰাপ্ত হ'ব। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, সেই তত্ত্বজ্ঞানক, যি সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিখা আছে, সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি সৰলতা পূৰ্বক প্ৰশ্ন কৰিলে তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ কৰিব। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাও সেই তত্ত্বজ্ঞানৰ সৈতে অপৰিচিত। যিহেতু তত্ত্বজ্ঞানৰ সৈতে অপৰিচিত, তেন্তে মুক্তি ক'ৰ পৰা হ'ব তেওঁলোকৰ? গতিকে এয়া আণ্ডাৰষ্টুড হয় পুণ্যাত্মাসকল, যে এতিয়ালৈকে এই ঋষি মহৰ্ষিসকলে আৰু এই দেৱতাসকলে আধ্যাত্মিক মাৰ্গৰ কৌশো নাজানিছিলে, কেৱল ভ্ৰমিত হৈ থাকিল। সিদ্ধিপ্ৰাপ্ত কৰি লৈ আকাশলৈ উৰি যোৱাৰ, পৃথিৱীৰ ওপৰত যোৱাৰ, সাগৰৰ পানী পি খোৱাৰ, এয়াতো নিজৰ জীৱন নাশ কৰাৰ এটা চমৎকাৰ হয়। আৰু মুক্তি প্ৰাপ্তিৰ বাবে মন্ত্ৰৰ যি আধাৰ আছে তেওঁলোকে প্ৰাপ্ত কৰিব নোৱাৰিলে। এতিয়া ইয়াৰ প্ৰমাণ চাওঁ। শ্ৰী ব্ৰহ্মাদেৱৰ পৰা জ্ঞান প্ৰাপ্ত কৰিছে এই সকলো ঋষি মহৰ্ষিসকলে। আৰু ব্ৰহ্মাদেৱৰ কিমান জ্ঞান আছে? ব্ৰহ্মাদেৱৰ পৰা জ্ঞান বিষ্ণুদেৱে প্ৰাপ্ত কৰিছে, আৰু ব্ৰহ্মাদেৱৰ পৰা শিৱৰ জ্ঞান প্ৰাপ্ত হৈছে, আৰু ব্ৰহ্মাদেৱৰ সৈতে দেৱীৰ প্ৰাপ্ত হ'ল। এতিয়া ব্ৰহ্মাদেৱৰ কিমান জ্ঞান আছে সেইটো কম। এয়া চাওঁ তেওঁলোকৰে সদগ্ৰন্থত, চাওক, এয়া সচিত্ৰমতা টাইপ, এয়া ইয়াৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদক কোন হয়? হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমন লাল গোস্বামী। আৰু এয়া গীতা প্ৰেছ, গৌৰৱপুৰৰ পৰা প্ৰকাশিত। ইয়াত আপোনালোকক 28-29 নম্বৰ পৃষ্ঠা দেখুৱাওঁ। এয়া হ'ল প্ৰথমটো স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত, দেৱী পুৰাণ। আৰু 28 নম্বৰ পৃষ্ঠাত ইয়াত ব্যাসদেৱ, সকলো পুৰাণৰ লেখক আৰু বেদৰো। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ, আপুনি যে এই বিষয়ে সুধি আছে, ঠিক এই প্ৰশ্ন মোৰ পিতায়ো ভগৱান শ্ৰী হৰিক কৰিছিলে। দেৱাদিদেৱ ভগৱান জগতৰ স্বামী লক্ষ্মী তেওঁৰ সেৱাত উপস্থিত থাকে। দিব্য কৌস্তৱ মণিয়ে তেওঁৰ শোভা বঢ়ায়। তেওঁ শংখ চক্ৰ গদালৈ থাকে, পীতাম্বৰ ধাৰণ কৰে, 4টা বাহু আছে। বক্ষস্থলত শ্ৰীবংশৰ চিহ্নও জ্বলি থাকে। তেওঁ চৰাচৰ জগতৰ আশ্ৰয়দাতা হয়, জগতগুৰু এবং দেৱতাৰো দেৱতা হয়। এনেকুৱা জগত প্ৰভু ভগৱান শ্ৰীহৰি অৰ্থাৎ বিষ্ণুদেৱে মহান তপ কৰি আছিলে, তেওঁ সমাধিস্থ হৈ আছিলে। এয়া দেখি মোৰ পিতা ব্ৰহ্মাদেৱ আচৰিত হ'ল। সেইবাবে তেওঁৰ পৰা জানিবলৈ ইচ্ছা প্ৰকট কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু, আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী, ভূত ভৱিষ্যত এবং বৰ্তমানৰ সকলো জীৱৰ একমাত্ৰ শাসক ভগৱান, তেন্তে আপুনি কিয় তপস্যা কৰি আছে আৰু কোন দেৱতাৰ আৰাধনাত ধ্যানমগ্ন হৈ আছে?
মই আচৰিত এই কথাত হৈ আছোঁ যে আপুনি দেৱেশ্বৰ এবং সমগ্ৰ সংসাৰৰ শাসক হৈও সমাধিস্থ হৈ আছে। ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰীহৰিয়ে তেওঁক ক'ব ধৰিলে, ব্ৰাহ্মণ, সাৱধান হৈ শুনা। মই মোৰ মনৰ বিচাৰ ব্যক্ত কৰিম। দেৱতা, দানৱ আৰু মানৱ সকলোৱে এইটোৱেই জানে যে তুমি সৃষ্টি কৰা, মই পালন কৰোঁ আৰু শংকৰে সংহাৰ কৰে। তথাপিও বেদৰ পাৰগামী পুৰুষে নিজৰ যুক্তিৰে এয়া সিদ্ধ কৰে যে ৰচনা কৰা, পালন কৰা, সংহাৰ কৰাৰ এই যোগ্যতা যি আমি পাইছোঁ, ইয়াৰ অধিষ্ঠাত্ৰী শক্তিদেৱী হয়। তেওঁ কয় যে সংসাৰৰ সৃষ্টি কৰাৰ বাবে তোমাৰ তাত ৰাজকীয় শক্তিৰ সঞ্চাৰ হৈছে। মই সাত্বিক শক্তি পাইছোঁ আৰু ৰুদ্ৰৰ তামসিক শক্তিৰ আৱিৰ্ভাৱ হৈছে। সেই শক্তিৰ অভাৱত তুমি এই সংসাৰৰ সৃষ্টি কৰিব নোৱাৰা। মই পালন কৰাৰ বাবে সফল হ'ব নোৱাৰোঁ আৰু ৰুদ্ৰৰ দ্বাৰাও সংহাৰ কাৰ্য হোৱাৰ সম্ভাৱনা নাই। ব্ৰহ্মাদেৱ, আমি সকলো সেই শক্তিৰ সহায়তে নিজৰ কাৰ্যত সদায় সফল হৈ আহিছোঁ। সুব্ৰত, প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা উদাহৰণেই তোমাৰ সন্মুখত ৰাখোঁ, শুনা। এইটো নিশ্চিত যে মই সেই শক্তিৰ অধীন হৈয়ে শেষ নাগৰ বিচনাত শুওঁ আৰু সৃষ্টি কৰা অৱসৰ আহিলেই মই জাগি উঠোঁ। মই সদায় তপ কৰাতে লাগি থাকোঁ। সেই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত হৈ থাকিব নোৱাৰোঁ। কেতিয়াবা অৱসৰ পালে লক্ষ্মীৰ সৈতে সুখপূৰ্বক সময় অতিবাহিত কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰোঁ। মই কেতিয়াবা দানৱৰ সৈতে যুদ্ধ কৰোঁ। অখিল জগতক ভয়ভীত কৰা দৈত্যসকলৰ বিকট শৰীৰক শান্ত কৰাটো মোৰ পৰম কৰ্তব্য হৈ যায়। আকৌ ইয়াত কৈছে, মই সকলো প্ৰকাৰে শক্তিৰ অৰ্থাৎ দুৰ্গাৰ অধীন হৈ থাকিব লাগে। সেই ভাগৱতী শক্তিৰেই অৰ্থাৎ দুৰ্গাৰ মই নিৰন্তৰ ধ্যান কৰোঁ। মই তেওঁৰেই ভক্তি কৰোঁ, সাধনা কৰোঁ। ব্ৰহ্মাদেৱ, মই জনাত মোৰ স্পিৰিচুৱেল নলেজ মতে এই ভাগৱতী শক্তিতকৈ অৰ্থাৎ দুৰ্গাতকৈ ডাঙৰ কোনো দেৱতা নাই, ভগৱান নাই। এতিয়া পুণ্যাত্মাসকল, শ্ৰী ব্ৰহ্মাদেৱ, শ্ৰী বিষ্ণুদেৱ, নাৰদ আৰু ব্যাসদেৱৰ জ্ঞানৰ স্তৰ আপোনালোকে গম পালে যে ব্ৰহ্মাদেৱেতো শ্ৰী বিষ্ণুদেৱক সৰ্বেশ্বৰ, সকলো জগতৰ ৰচয়িতা, সকলোৰে পালনহাৰ বুলি কৈছে। আৰু বিষ্ণুদেৱে কৈ আছে, মইতো দুৰ্গা দেৱীৰ ওপৰত তাকো ভগৱান বুলিয়ে নামানো। দুৰ্গাই সকলো আৰু মই তেওঁৰ বাহিৰে কোনো দেৱতা, কোনো ভগৱানৰ সৈতে পৰিচিত নহয়। তেওঁৰ বাহিৰে কোনো শক্তিয়েই নাই। আহি গ'ল স্তৰ শ্ৰী বিষ্ণুৰ জ্ঞানৰ আৰু এওঁৰ পৰাই জ্ঞান প্ৰাপ্ত কৰিছে শ্ৰী শংকৰদেৱে। এতিয়া পুণ্যাত্মাসকল, শ্ৰীদেৱীৰ আকৌ জ্ঞান কেনেকুৱা, তেওঁৰ ওচৰলৈ লৈ যাওঁ আপোনালোকক। এয়া চাব, 562 নম্বৰ পৃষ্ঠাৰ 7ম স্কন্ধ। এই পবিত্ৰ পুৰাণৰে 7ম স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত, 562 নম্বৰ পৃষ্ঠাত। দেৱীৰ দ্বাৰা হিমালয়ক জ্ঞানৰ উপদেশ। দেৱীয়ে হিমালয় ৰজাক জ্ঞান দি আছে আৰু ব্ৰহ্মৰ বিষয়ে তথ্য দি আছে। ব্ৰহ্মস্বৰূপৰ বৰ্ণনা শ্ৰীদেৱীয়ে ক'ব ধৰিলে, পৰ্বতৰাজ প্ৰথমতে নিজৰ বিষয়ে কৈছে, তাৰপিছত কৈছে সেই ব্ৰহ্মৰ কি স্বৰূপ হয় সেইটো কৈছে। যি প্ৰকাশ ৰূপ, যি সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয় ৰূপ গুহাত স্থিত হোৱাৰ বাবে গুহাচৰ নামেৰে প্ৰসিদ্ধ মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য হয়। সেয়া সমস্ত প্ৰজাৰ জ্ঞানতকৈ বেলেগ, অৰ্থাৎ কাৰো বুদ্ধিলৈ নাহে। সেয়া তুমি জানা। যি পৰম প্ৰকাশ ৰূপ হয়, যি সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম হয়, য'ত সম্পূৰ্ণ লোক আৰু সেই লোকত নিবাস কৰা প্ৰাণী স্থিত, সেয়াই এই অক্ষৰ ব্ৰহ্ম হয়। তেওঁৱেই সকলোৰে প্ৰাণ আৰু এয়াই সকলোৰে বাণী হয়, এয়াই সকলোৰে মন হয়। এয়াই হৈছে পৰম সত্য আৰু অমৃত অবিনাশী তত্ত্ব হয়। সৌম্য, ভেদিব পৰা যোগ্যক লক্ষ্যক তুমি ভেদ কৰা, মন লগাই তাত তন্ময় হৈ যোৱা। সৌম্য উপনিবেশত কথিত মহান অশ্বৰূপী ধেনুলৈ তাত উপাসনাৰ দ্বাৰা তীক্ষ্ণ কৰা বাণ সন্ধান কৰা।
আৰু তাৰপিছত ভাৱনাগত চিত্ৰৰ দ্বাৰা সেই বানডাল টানি সেই অক্ষৰৰূপী ব্ৰহ্মকে লক্ষ্য বনাই প্ৰাপ্ত কৰা। প্ৰণৱ মানে ওমটো ধেনু হয়, জীৱাত্মা বান আৰু ব্ৰহ্মক তাৰ লক্ষ্য বুলি কোৱা হয়। এতিয়া দেৱীয়ে কি কৈ আছে, শ্ৰীদেৱীয়ে কি কৈ আছে যে সকলোৱে এটা ওম নামৰ জপ কৰা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, ডেটছ অল। জীৱাত্মাটো সাধকে সাধনা কৰা আৰু ওমৰ জপ কৰা আৰু ব্ৰহ্মপ্ৰাপ্তিৰ উদ্দেশ্য ৰাখা। এতিয়া আগলৈ চাওক, স্পষ্ট কৰিছে লক্ষ্য বুলি কোৱা হয় সেই একমাত্ৰ পৰমাত্মাকেই জানা, অৰ্থাৎ ব্ৰহ্মৰেই ভক্তি কৰা। দেৱীয়ে কৈ আছে, আন কথাবোৰ এৰি দিয়ক। দুৰ্গা দেৱীয়ে নিজৰ সাধনাকো কৰাৰ বাবে মানা কৰি আছে, কেৱল ব্ৰহ্মৰ পূজা কৰা। আৰু বিষ্ণুদেৱে কৈ আছে যে মই দেৱীতকৈ ওপৰত কোনো শক্তিকেই নামানো, কোনো ভগৱানেই নাই, মই জ্ঞাতই নহয়। তেন্তে এয়া কেনেকৈ হ'ব? যাক আমি সমৰ্থবান শক্তি ভগৱান বুলি মানি পূজা কৰিছিলোঁ, তেওঁ নিজে কৈ আছে যে মই দুৰ্গাতকৈ ওপৰত কোনো ভগৱানকেই চিনি নাপাওঁ, তেওঁৰ ওপৰত কোনো শক্তিয়েই নাই। আৰু দুৰ্গাই কৈ আছে ব্ৰহ্মৰ পূজা কৰা, সকলো কথা বাদ দিয়া, মোৰ পূজাও বাদ দিয়া। তেন্তে কি জ্ঞান আছিল বিষ্ণুদেৱৰ আৰু কি জ্ঞান আছিল ব্ৰহ্মাদেৱৰ? আৰু শংকৰদেৱে তেওঁৰ পৰাই জ্ঞান প্ৰাপ্ত কৰিছে। গতিকে ইয়াৰ পৰা গম পাব যে যি দাসে এই শব্দ কৈ আছে আৰু পৰমাত্মাই যি নিজৰ বাণীত লিখিছে कि शेष 88 नहीं गए और 2400 पर चौक और 3300 पर तलब है, कोई बकरा कोई बोक। सुर नर मुनिजन 33 करोड़ी सुर देवता। আৰু এই 33 কোটি মুনিজন সকলো 33 কোটি দেৱতা, এওঁলোক কালৰ জালত আছে, তেওঁলোকৰ ওপৰৰ জ্ঞান নাই। ইয়াৰেই সত্য সাধনা যি সিহঁতৰ স্তৰৰ সেয়া কৰি কৰি নিজৰ জীৱন ইয়াতে ব্যয় কৰি আছে। এতিয়া দুৰ্গা দেৱীয়ে কি কৈ আছে, সেই একমাত্ৰ পৰমাত্মাকেই জানা, বাকী সকলো কথা বাদ দিয়া। এয়াই অমৃতৰূপী পৰমাত্মাৰ ওচৰলৈ লৈ যোৱাৰ দলন। সংসাৰ সমুদ্ৰৰ পৰা পাৰ হৈ অমৃতৰূপী পৰমাত্মাক প্ৰাপ্ত কৰা এয়া সুলভ সাধন হয়। যি প্ৰকাৰে ৰথ ইয়ালৈ আহোঁ, এই আত্মাৰ ওম নামৰ জপৰ সৈতে ধ্যান কৰা ব্ৰহ্মৰ, আৰু ইয়াৰ দ্বাৰা অজ্ঞানময় অন্ধকাৰৰ পৰা আৰু সংসাৰ সমুদ্ৰৰ পৰা সিপাৰে যি ব্ৰহ্ম আছে তেওঁক পাব। ওম নামৰ জপ কৰা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, তেতিয়া ব্ৰহ্মক পাই যাবা, তেতিয়া তোমাৰ কল্যাণ হ'ব। আৰু ক'ত থাকে সেই ব্ৰহ্ম? তেওঁ এই সকলোৰে আত্মা ব্ৰহ্মলোকৰূপী দিব্য আকাশত স্থিত। এতিয়া দুৰ্গা দেৱীয়ে এইটো স্পষ্ট কৰি দিছে যে মোৰ ভক্তিও এৰি দিয়া, কেৱল এক ব্ৰহ্মৰ পূজা কৰা, আৰু সেই ব্ৰহ্মৰ সাধনা ওম নামৰ জপেৰে হয়, নাথিং এলছ। আৰু তেওঁ ক'ত থাকে? ব্ৰহ্মলোকত। ইমানেই দেৱীয়ে যি সাধনাৰ কথা কৈছে, তেওঁ নিজতকৈ বেলেগ ভগৱানৰ কথা কৈছে, ব্ৰহ্ম। তেওঁৰ কেৱল এক ওম মন্ত্ৰৰ কথা কৈছে। আৰু ওম নামৰ জপেৰে ক'লৈ যাব প্ৰাণী? ব্ৰহ্মলোকলৈ গুচি যাবা, তোমাৰ কল্যাণ হ'ব। ইমানখিনি কল্যাণ হ'ব পাৰে ওমৰ পৰা। এতিয়া এই গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয়। গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাই কৈছে, ओम इति एकाक्षरम ब्रह्म विहारण मामनुसमरण ये परियाति तजन देहम सयाति परमाम गतिम। মাম ব্ৰহ্ম। অনুবাদকৰ্তাসকলে ইয়াত অলপ ভুল কৰি থৈছে। মই ব্ৰহ্মৰ কেৱল এটা ওম মন্ত্ৰ আছে। আপোনালোকক দেখুৱাওঁ শ্ৰীমদ ভাগৱত গীতা, চাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সুৰেন্দ্ৰ কুমাৰ। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? দিল্লী দ্বাৰকাৰ ছেক্টৰ 28 গাঁও বামৰলি। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি ভক্তি সাধনা কৰিছিলনে? আগতে ভগৱানৰ ভক্তি কৰিছিলোঁ। ৰাতিপুৱা 4 বজাত উঠি মন্দিৰত যোৱা, তাতে ধূপ জ্বলাইছিলোঁ, আৰতি কৰিছিলোঁ। তাৰপিছত পৰিক্ৰমা দিব গৈছিলোঁ, গাখীৰো দিছিলোঁ, দান দক্ষিণা দিছিলোঁ আৰু পৰিক্ৰমাও দিছিলোঁ।
তাৰ পিছতো শান্তি পোৱা নাছিলোঁ। তাৰপিছত কীৰ্তন কৰিছিলোঁ মন্দিৰত। এই যে ৰাজপুত নাৰায়ণ আছে, তেওঁৰ মন্দিৰত নৱৰাত্ৰিত পূজা হৈছিলে, গতিকে কীৰ্তনো কৰিছিলোঁ। ছটকপুৰ গৈছিলোঁ মই। ছটকপুৰলৈও কেইবাবছৰ গ'লোঁ। তাৰে ওচৰত সাই বাবাৰ মন্দিৰো আছিলে, তালৈ গৈছিলোঁ, কিন্তু মোৰ একো লাভ হোৱা নাছিল। তাৰপিছত মই ধনধন সদগুৰুত 16 বছৰ আছিলোঁ, আৰু তাতো কিছুদিন ভালেই গ'ল। যেতিয়া পইচা লোৱা নাছিলে তেতিয়া সকলো ঠিকেই আছিলে। যেতিয়া তেওঁক ঘৰলৈ মাতিছিলোঁ 200-400-500 টকা দিছিলোঁ, কিন্তু তাৰপিছত যেতিয়া আমাৰ ওপৰত ধাৰ আহিল আমি চিন্তাত পৰিলোঁ যে গুৰুদেৱ এনেকুৱা হৈছে, আমাৰ ঘৰলৈ ব'লক। সুধিলে তোমাৰ লগত 50,000 আছে? ক'লোঁ 50,000টো নাই। ক'লে যে যেতিয়া 50,000 থাকিব তেতিয়াহে যাম। যেতিয়া জগমালবালিত আছিলোঁ, ধনধন সদগুৰু উকিল এজনৰ পৰা নাম লৈছিলোঁ, তাতে মাতাৰ ভক্তিও কৰিছিলোঁ। মোৰ মগজুত বহুত টেনশ্যন আছিলে, সেইকাৰণে 8-10 হাজাৰ মান টকা দি দিছিলোঁ। মানে কবচ পাঠ, দুৰ্গা পাঠ, দুৰ্গা চালিচা পাঠ। মই অশিক্ষিত হৈও মন্দিৰত বহুত গৈছিলোঁ। 3-4 বজাত পূজাৰীয়েও কৈছিলে, তুমি ইমান ভক্ত, কি মানুহ তুমি, 2:30 বজাতো আহি যোৱা তুমি ভগৱানৰ মন্দিৰলৈ। তেতিয়া তেওঁলোকে মোক কেইবাবাৰো খেদি দিছিলে। তাৰ পৰাও পিছত মই একোৱেই নাপালোঁ। তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কি কাৰণত আহিলে? যেতিয়া মোৰ ওপৰত 8 লাখ টকাৰ ধাৰ হৈ গ'ল, আৰু যেতিয়া মই মৰিবলৈ ওলাইছিলোঁ, মোৰ 8টা খোৱা মানুহ আছিলে, সন্তান 2টা মোৰ ভনীৰ সন্তান, এজনী মোৰ ভনী আছে, 3টা মোৰ সন্তান। আমি স্বামী পত্নী, আমি 8জন খোৱা মানুহ আছিলোঁ। ল'ৰা ছোৱালীয়ে কয় দেউতা 1 টকা দিয়া, পেন আনিব লাগে। মই কওঁ নাই। তাৰপিছত মই কান্দিছিলোঁ যে কেনেকৈ ডাঙৰ দীঘল কৰিম ইহঁতক। মই এওঁলোকৰ ভক্তি কৰাৰ পিছতো ইমান দুখত পৰিছিলোঁ, ইমান বেছি, মই ক'তো সকাহ পোৱা নাছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন বন্ধু আছে, বীৰ সিং বাউজী, দ্বাৰকাত থাকে, ছেক্টৰ 7-ত। যেতিয়া মই তেওঁক ক'লোঁ বাবা ধনধনলৈ যাব নেকি, তেওঁ ক'লে মইতো ধনধন এৰিলোঁ। তেতিয়া সুধিলোঁ ক'ত আছে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত। মই ক'লোঁ মই মৰিব ওলাইছোঁ। তেওঁ ক'লে এনেকুৱা নকৰিবা, তুমি যোৱা আৰু তেওঁৰ পৰা নাম লোৱাগৈ। তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? ছাৰ মই ইমানেই লাভ পালোঁ মই আপোনাক ক'ব নোৱাৰোঁ। মই এনেই কথা পাহৰোঁ, গতিকে মই পাহৰি যাম। তথাপিও যি হৈছে মোৰ লগত সেই সকলোবোৰ ক'ম আপোনাক। প্ৰথমতে মোৰ ধাৰ আছিলে, ধাৰ থকা মানুহে মোক খামচি ধৰিছিলে। তাৰপিছত মই পৰমাত্মাক ক'লোঁ যে মালিক এতিয়া কি কৰোঁ, তেওঁ মোৰ ধাৰবোৰ মাৰি দিলে। মোৰ আৰ্থিক সমস্যা দূৰ হৈ গ'ল। মোৰ তাত 8 লাখ টকাৰ ধাৰ আছিলে, আৰু আজি মালিকৰ দয়াত 5 তলাৰ ঘৰো বনালোঁ মই ৰামপালদেৱ মহাৰাজক ক'লোঁ, ৰামপালদেৱ মহাৰাজ মোৰ ওচৰত ঘৰ নাই। মই ক'লোঁ মহাৰাজ মই ঘৰ বনাব বিচাৰিছোঁ, এজনে পইচা দি আছে, বনাওনে? তাৰপিছত ৰামপালদেৱ মহাৰাজে আদেশ দিলে যে বনোৱা পুত্ৰ। তাৰপিছত মই বনালোঁ। আজি পৰমাত্মাৰ দয়াত 5 তলাৰ বিল্ডিং আছে মোৰ। 2টা মহলা আনক দি দিলোঁ যিয়ে পইচা দিছিলে। এতিয়া 3 মহলা, 2.5 মহলা মোৰ হয়। এটাত মোৰ ভনী থাকে, এটাত আমি থাকোঁ, আৰু এটা আমি ভাড়াত দিছোঁ। তাৰ পৰা 11,200 টকা ভাড়া পাওঁ। মালিকে মোৰ ওপৰত ইমানেই দয়া কৰিছে, কেনেকৈ তেওঁক ধন্যবাদ বুলি ক'ম ৰামপালদেৱ মহাৰাজক। দেখাজনে কয় মোৰ এজন বন্ধু মলিকপুৰৰ এজন ৰাজীৱ ডাগৰ নামৰ 18 নম্বৰ ছেক্টৰত থাকে, দ্বাৰকাত। ভাই তোমাৰ মুখখন দেখিলে আগতে এনেকুৱা লাগিছিল যেন ভিক্ষাৰীহে, ভিক্ষাৰী। আৰু আজি তুমি সঁচাকৈ জিলিকি আছা, সঁচাকৈ বহুত আচৰিত কথা। মই কওঁ বাদ দিয়কচোন এইবোৰ কথা। তেওঁ কয় নহয়, তোমাৰ মুখখন ইমান বেছি উজলি আছে, মই আচৰিত হৈছোঁ। আগতে তোমাক ভিক্ষাৰী যেন লাগিছিল, ভিক্ষা খোজা। যেতিয়া মোৰ আগতে খেৰী ঘৰ আছিলে তেতিয়া সকলোৱে মোৰ ওপৰত হাঁহিছিলে। কেইদিনমান পিছত সকলোৱে মোক ক'বলৈ ধৰিলে আপুনি সঁচাকৈ বহুত বেছি জিলিকিব ধৰিছে আজিকালি। আজি এইসকলকহে গৰীব যেন লগা হৈছে, তোমাক সোণাৰী যেন লগা হৈছে এতিয়া। আহি মই ৰামপালদেৱ মহাৰাজক ক'লোঁ, ৰামপালদেৱ মহাৰাজ আপোনাৰ সন্তান, আপুনি যেনেদৰে ৰাখে আপোনাৰ কথা, আমাক অসন্মান নকৰিব। মালিকে যেতিয়াই দয়া কৰিলে ওচৰৰ মানুহেও ক'ব ধৰিলে যে বেলেগ লগা হৈছে। মালিকে বিল্ডিং বনাই দিলে, লিফ্ট লগাই দিলে, সকলো দিলে মালিকে। এনেকুৱা দয়া কৰিলে, যেতিয়া ঘৰ বনাই আছিলোঁ কাম চলি থকাৰ সময়ত 5 মহলাৰ ওপৰৰ পৰা এটা লেবাৰ পৰি গৈছিলে, আৰু লেবাৰ পৰাৰ বাবে বিল্ডাৰ চিন্তাত পৰি গৈছিল, আৰু ঠিকাদাৰো চিন্তাত পৰিছিলে। ওচৰৰ মানুহ একত্ৰিত হ'ল, গোটেই মানুহ একত্ৰিত হ'ল। কলনীৰ মানুহে ক'ব ধৰিলে চোৱা মৰি গ'ল। আৰু যেতিয়া দেখিলোঁ সি বাচি গ'ল, কেৱল হাততহে দুখ পাইছিলে, মই চাইছিলোঁ। আৰু ডক্টৰেও সকলোবোৰ চেক কৰি চালে, ক'তো একো দুখ পোৱা নাছিলে। তেতিয়া ওচৰৰ মানুহে ক'ব ধৰিলে তোমাৰ লগত কিবা শক্তি আছে নেকি? এনেইতো 2 তলাৰ ওপৰৰ পৰা পৰিলে নাবাচে, এইটো 5 তলাৰ ওপৰৰ পৰা পৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত অৱশেষত ঘৰ হ'ল। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চেনেলত সৎসংগ দিলে এটা হালধীয়া শাৰী আহে, তাতে নম্বৰ আহে। সকলো ষ্টেটতে চেণ্টাৰ খোলা হৈছে। আপুনি সেই নম্বৰটো ডায়েল কৰক আৰু নাম লওক, আৰু নিজৰ কল্যাণ কৰাওক। ধন্যবাদ। সৎ চাহেব।
শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।